সকলোকে নমস্কাৰ তথা স্বাগতম জনাইছোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ যি ক্লাছ 8ৰ অনুশীলনী 2.2 দি আছে তাৰে কি কৰিম আমি আজি 15 নম্বৰ প্ৰশ্নটো সমাধান কৰিম যিহেতু আমি কি কৰিছোঁ যোৱা ভিডিঅ 14 লৈকে সমাধান কৰিছিলোঁ আজি আমি সমাধান কৰিম 15 নম্বৰটো প্ৰশ্ন তো চোৱা কি কৈছে এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 3/4 পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 5/2 বিয়োগ কৰিলে -15/8 পাবা এতিয়া চোৱা কেনেকৈ কৰিম আমি নম্বৰ 15 সলিউশ্যনটো চোৱা যেহেতু আমাক কি কৈছে চোৱা কৈছে এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 3/4 পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 5/2 বিয়োগ কৰিলে -15/8 পাবা যেহেতু আমি পৰিমেয় সংখ্যাটো গম নাপাওঁ তেতিয়াহ'লে আমি ধৰি ল'ব লাগিব সলিউশ্যন ধৰা হ'ল পৰিমেয় সংখ্যাটো কি বুলি ধৰি লৈছোঁ আমি এক্স যেহেতু আমি গম নাপাওঁ এক্স পৰিমেয় সংখ্যা মানে কি যদি কোনোবা এটা সংখ্যা লিখিলোঁ আমি 2 লিখিলোঁ যেনে 2 যেতিয়া লিখিলোঁ তাৰ তলত এটা কি আছে 1 যদি তলত যদি 0 নহয় তলত যদি যেনে এইটো কি তলত 1 আছে হয়নে যেনে আমি কি লিখিলোঁ এটা সংখ্যা 2 তাৰ তলত আছে 7/2 হয়নে অৰ্থাৎ তলত যিহেতু 0 নাই তাৰমানে এইটো কি এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা 3 এটা কি পৰিমেয় সংখ্যা এইকেইটা হ'ল পৰিমেয় সংখ্যা চোৱা ধৰা হ'ল পৰিমেয় সংখ্যাটো কিমান এক্স যিহেতু আমি গম নাপাওঁ হয়নে এতিয়া চোৱা কি কৈছে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কৈছে যে চোৱা কৈছে এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 3/4 পূৰণ কৰি এই 3 এক্সটো কি কৰি আমি 3/4 পূৰণ কৰিব লাগিব হয়নে অৰ্থাৎ আমি কেনেকৈ লিখিম এই যিহেতু এক্সটো আমি আগত লিখিব নোৱাৰি যেনেকৈ এনেকৈ যেনে আমি যেতিয়া 3টো লিখিলোঁ 3ৰ পিছতহে আমি এক্সটো লিখোঁ হয়নে যেতিয়া আগত আমি কেতিয়াও কিন্তু এক্সটো নিলিখোঁ হয়নে তেতিয়াহ'লে কি হ'ব চোৱা এই যোনটো হেৰিটো দিছে ভগ্নাংশটো দিছে কিমান 3/4 সেইটো লিখিলোঁ 3/4 এই আৰু কি দি আছে পৰিমেয় সংখ্যাটো কিমান এক্সৰ কিমান কৈছে 3/4 হয়নে কৈছে চোৱা কিমান কৈছে চোৱা এইটো পৰিমেয় সংখ্যা উলিওৱা যাক 3/4 পূৰণ এই 3/4 কি কৰিলোঁ পৰিমেয় সংখ্যাটো আমি পূৰণ কৰিলোঁ তাৰ পৰা কি কৈছে চোৱা পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 5/2 বিয়োগ কৰিলে কিমান বিয়োগ কৰিব লাগিব আমি এতিয়া 5/2 মাইনাছ কিমান 5/2 যদি বিয়োগ কৰোঁ কি কৈছে 5/2 বিয়োগ কৰিলে কিমান ওলায় 15/-8 পাবা অৰ্থাৎ সমান আমি কিমান পাওঁ -5 কিমান চোৱা 8 কিমান 15 হয়নে এতিয়া চোৱা এইকেইটা সলিউশ্যন কৰা চোৱা এই 4টো কি হৈছে এই ওপৰটোৰ লগত পূৰণ হৈছে এক্সটো কিমান হ'ব ওপৰত 4x তলত 3 আছে 3 লিখা মাইনাছ দিয়া 5 লিখা ওপৰত 2 আছে 2 লিখা সমান -8 আৰু এই তলত আছে কিমান 15 এতিয়া কি কৰা এতিয়া এই 3 আৰু 5 কি লোৱা লসাগু লোৱা 3 আৰু যদি 5 যদি আমি লসাগু লওঁ কিমান হ'ব 3 আৰু 5 লসাগু ল'লে কিমান হ'ব 15 অৰ্থাৎ কিমান পালোঁ আমি 15 এতিয়া 3 পূৰণত কেইবাৰ যাব 5 বাৰ যাব 5 পূৰণ ওপৰত কিমান আছে 4xটো লিখা মাইনাছ লিখা এতিয়া 5টো পূৰণত কেইবাৰ যাব 3 বাৰ যাব 5 পূৰণত কেইবাৰ যাব 3 বাৰ 5 পূৰণ 3 সমান 5 3 কিমান 15 চোৱা এতিয়া 5টো পূৰণত কেইবাৰ পালোঁ 3 বাৰ এতিয়া 3 লিখিলোঁ পূৰণ আৰু ওপৰত কিমান আছে 2টো লিখা সমান ইয়াত মাইনাছ লিখা 15 লিখা সমান তলত কিমান আছে 15 আৰু 15 লিখা এতিয়া এই দুটা পূৰণ কৰা 5 4 কিমান 20 লিখা x লিখা মাইনাছ আছে মাইনাছ লিখা 3 2 কিমান 6 সমান যিমান আছে সিমান লিখি দিয়া -8 তলত 15 এতিয়া কি কৰে চোৱা তলত 15 আছে 15 লিখা মানে এতিয়া চোৱা যিহেতু ইয়াত 20 কি আছে x আৰু -6 আছে যিহেতু আমি ইয়াৰ পৰা কি কৰিব নোৱাৰি বিয়োগ কৰিব নোৱাৰি মানে তেতিয়াহ'লে কি কৰা কোনাকুনিকৈ পূৰণ কৰা এতিয়া চোৱা এইটো লগত এইটো পূৰণ কৰা এইটো লগত এইটো পূৰণ কৰা চোৱা ইয়াত কিমান আছে চোৱা 20x - 6 এইটো লগত কিমান পূৰণ কৰিম আমি 15 হয়নে কিমান পূৰণ কৰিম 15 সমান এই চাইড কিমান আছে -8 পূৰণ 15 হয়নে এতিয়া চোৱা এই 15 লগত 20টো কি কৰা পূৰণ কৰা 20 আৰু 15 পূৰণ কৰা 5 × 0 5 × 10 5 × 10 এটা ঘৰ এৰি দিয়া 1 0 0 2 1 2 0 0 2 1 3 অৰ্থাৎ কিমান পালোঁ 300 x যিহেতু x আছে x লিখা যিহেতু ইয়াত মাইনাছ আছে মাইনাছ দিয়া এইটো 6 15 কিমান হ'ব 90 সমান কিমান 15 8 বাৰ পূৰণ কৰিলে কিমান হ'ব চোৱা 15 8 5 8 40 40 0 আছে 4 8 1 8 8 4 কিমান 12 অৰ্থাৎ কিমান 120 যিহেতু মাইনাছখন আছে মাইনাছ দিলোঁ আৰু কিমান হ'ব 120 এতিয়া চোৱা এক্সটো ৰাখি দিয়া এইটো চাইডে 300 x আছে x জেগা সমান -120 20 যিহেতু ইয়াত মাইনাছ আছে সেইখন যিহেতু আমি সমান এইটো চাইডে পাৰ কৰি দিলে কি হৈ যাব মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব প্লাছ কিমান 90 এতিয়া চোৱা 300 আৰু 300 লিখি লোৱা এক্সৰ x এতিয়া 120ৰ পৰা যদি 90টো যায় কিমান হ'ব কিমান 30 হ'ব হয়নে আৰু যিহেতু মাইনাছটো ডাঙৰ আছে সেইকাৰণে ইয়াত মাইনাছ দি লোৱা এতিয়া চোৱা কি কৰিম আমি এক্সৰ জেগাত ৰাখা এতিয়া সমান ইয়াত ওপৰত কিমান আছে -30 লিখা আৰু যিহেতু এইটো ইয়াত এক্সৰ লগত পূৰণ হৈ আছিলে এইটো চাইডে আহিলে কি হ'বগৈ হৰণ হৈ যাব হয়নে হৰণ এতিয়া চোৱা এই পিছফালে যিহেতু 0 আছে 0 লগত এই 0তে কি কৰিব পাৰি আমি কাটিব পাৰি আৰু ওপৰত 3 আছে 3 10ত কেইবাৰ 30ত কেইবাৰ যাব 10 বাৰ হয়নে 3 10 কিমান 30 হয়নে ইয়াত তলত কিমান 10 আৰু ওপৰত চোৱা কিমান আছে এতিয়া এক্সৰ x লিখা
সমান সমান তলত কিমান পাইছিলোঁ 10 আৰু ওপৰত কি আছে এই একো নাই মানে কি আছে এক এটা আছে আৰু যিহেতু মাইনাছ চিনখন আছে মাইনাছ চিনখন দিয়া অৰ্থাৎ আমি কিমান পালোঁগৈ x সমান সমান কিমান পালোঁ 10/-1 অৰ্থাৎ আমি লিখিব পাৰি নিৰ্ণেয় সংখ্যাটো কিমান হ'লগৈ 10/-1 হয়নে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত নম্বৰ 16টো চোৱা কি কৈছে দুখন বাছ পৰস্পৰ 575 কিলোমিটাৰ দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে ইখনে সিখনৰ ফালে যাত্ৰা আৰম্ভ কৰিলে এখন বাছৰ বেগ প্ৰতি ঘণ্টাত এখন কিমানকৈ যায় 60 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত আহে আনখন বেগ প্ৰতি ঘণ্টাত কিমান 55 কিলোমিটাৰকৈ আহে বাছ দুখন লগ লাগিবলৈ কিমান সময় লাগিব এতিয়া চোৱা নাম্বাৰ 16ৰ সলিউশ্যন অৰ্থাৎ কি হৈছে এখন কি আছিল এই যে ৰাস্তা এই ৰাস্তাখনত এখন বাছ এইটো চাইডৰ পৰা আহি আছে আৰু এখন বাছ কি হৈছে এইটো চাইডৰ পৰা আহিছে এখন কিমান স্পীডত আহিছে 60 কিলোমিটাৰ স্পীডত আহিছে আৰু এখন কিমান আছে 55 কিলোমিটাৰ স্পীডত আহি আছে এতিয়া এই বাছ দুখন যে এইটো চাইডৰ পৰা আৰু এই চাইডৰ পৰা যে আহি আছে আৰু এই ৰাস্তাখনৰ দূৰত্ব কিমান আছে চোৱা 575 কিলোমিটাৰ হয়নে অৰ্থাৎ এই ৰাস্তাখনৰ দূৰত্ব কিমান 575 কিলোমিটাৰ এতিয়া এই চাইডৰ পৰা অহা আৰু এই চাইডৰ পৰা বাছ যে আহি আছে এই দুখন কোনখন ঠাইত মানে এক লগ হ'বগৈ এতিয়া চোৱা কেনেকৈ কৰিম আমি লিখি লোৱা ধৰা হ'ল আমাক কি কৈছে চোৱা আমাক কি লাগে চোৱা ইয়াত কি লাগে কৈছে বাছ দুখন লগ লাগিবলৈ কিমান সময় লাগিব সময়টো লাগিব মানে এতিয়া ধৰি লোৱা ধৰা হ'ল বাছ দুখন লগ লাগিবলৈ সময়ৰ প্ৰয়োজন হ'ব কিমান ঘণ্টা ধৰিলোঁ x ঘণ্টা ধৰিলোঁ যিহেতু আমি সময়টো গম নাপাওঁ কিমান ঘণ্টা x ঘণ্টা এতিয়া চোৱা x ঘণ্টাত এখন বাছ কিমান স্পীডত আহিছে এখন বাছ দূৰত্ব অতিক্ৰম কৰিব কিমান 60 কিলোমিটাৰকৈ আহিছে এখন বাছ হয়নে এখন বাছ কিমান 60 কিলোমিটাৰকৈ আহি আছে চোৱা আৰু এখন লিখা x ঘণ্টাত আন এখন বাছ দূৰত্ব অতিক্ৰম কৰিব বা কৰে কিমান 55 কিলোমিটাৰ হয়নে 55 কিলোমিটাৰ হয়নে এতিয়া চোৱা এখন কিমান আহে 60 কিলোমিটাৰ স্পীডত আহে আৰু এখন কিমান 55 কিলোমিটাৰ স্পীডত আহে এতিয়া চব প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে x ঘণ্টাত এখন বাছ দূৰত্ব অতিক্ৰম কৰিব কিমান 60 লগত কি কৰিব লাগিব xটো পূৰণ কৰি দিব লাগিব আৰু এই 55 লগত কি কৰিব লাগিব এই যিহেতু সময়টো আমি কি কৰিলোঁ x বুলি ধৰি ল'লোঁ সেইকাৰণে কি কৰিব লাগিব xটো কি কৰিব লাগিব পূৰণ কৰি ল'ব লাগিব এতিয়া চোৱা এতিয়া প্ৰশ্নমতে কি কৈছে এই 60x প্লাছ এই যোনটো স্পীড 55x আছে এই দুটাৰ যোনটো দূৰত্ব বাছখনৰ সেইটো কিমান 575 কিলোমিটাৰ এইটো অসমীয়াত লিখে কিলোমিটাৰ এতিয়া চোৱা এই দুটা কৰা 60 আৰু 55 কিমান হ'বগৈ 115x সমান কিমান 575 এতিয়া কি কৰা এই xটো ইয়াত ৰাখা ইয়াত কিমান আছে 575 আৰু তলত কিমান 115 এতিয়া চোৱা এইটো আমি 5 দি কাটিব পাৰি এতিয়া 5 দি যদি এইটো কাটা কিমান হ'ব এইটো 11 আছে ইয়াত 10 5 দি কাটি চোৱা 5 দি 11ত কেইবাৰ যাব দুবাৰ 10 আৰু ইয়াত 10 হ'লে ইয়াৰ পৰা এক এটা আহিল কিমান 15 5টো কেইবাৰ যাব 3বাৰ 23 বাৰ কাটিব পাৰি ইয়াত 5 দি কাটা 5 দি পাছত এবাৰ যাব 5 7ত কেইবাৰ যাব এবাৰ যাব ইয়াত 2 এটা থাকে 25 5 5 গুণ 25 হয়নে এতিয়া কিমান পালোগৈ আমি 23 কিমান পালোগৈ 115 হয়নে এতিয়া 23 115 যায় নেকি চোৱাচোন 23 যদি আমি 5 বাৰ দি চাওঁ 3 5 গুণ 15 15 5 7 আছে 5 2 গুণ 10 আৰু 1 11 অৰ্থাৎ কিমান 23টো 115 কেইবাৰ যায় 5 বাৰ যায় হয়নে অৰ্থাৎ সমান চোৱা x সমান কিমান পালোঁ আমি 5 হয়নে তাৰমানে চোৱা কি লাগে এইটো সময়ৰ প্ৰয়োজন হ'ব হয়নে ধৰা হ'ল বাছখনৰ লগ লাগিবলৈ সময়ৰ প্ৰয়োজন হ'ব x ঘণ্টা এতিয়া আমি পাই গ'লোঁ এতিয়া চোৱা লিখিব পৰা বাছ দুখনৰ পৰস্পৰ লগ লাগিবলৈ মুঠ সময়ৰ প্ৰয়োজন হ'ব কেইঘণ্টা 5 ঘণ্টা
ইয়াৰ পাছত ১৭ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এজন মানুহে বজাৰত তেওঁৰ হাতত থকা মুঠ টকাৰ ৪/১ অংশৰে পাচলি ৫/৩ অংশৰে ফল মূল আৰু ৮/১ অংশৰে মিঠাই কিনিলে হাতত বাকী থকা ৮ টকা বাছ ভাড়া দিলে তেওঁ মুঠ কিমান টকালৈ বজাৰলৈ গৈছিল যিহেতু কিমান টকা নিছে এইটো যিহেতু গম নাপাওঁ আমি তেতিয়াহ'লে কি কৰিব লাগিব আমি চোৱা কেনেকৈ কৰিম নাম্বাৰ 17 চলিউশ্যনটো ধৰি লোৱা যিহেতু মুঠ টকাটো কিমান গম নাপায় সেইকাৰণে ধৰি ল'ব লাগিব ধৰা হ'ল তেওঁ বজাৰলৈ মুঠ x টকা লৈ গৈছিল যিহেতু আমি গম নাপাওঁ কিমান টকা নিছিল সেইকাৰণে আমি কি কৰিলোঁ এক্স বুলি ধৰি ল'লোঁ টকাটো কিমান টকা নিছে এক্স বুলি ধৰি ল'লোঁ এতিয়া চোৱা এক্স টকালৈ গৈছে এতিয়া প্ৰশ্নমতে কি কৈছে চোৱা কৈছে তেওঁৰ হাতত থকা যোনটো টকা আছিলে এক্সৰ কি কৈছে থকা মুঠ ৪/১ অংশৰে কি কিনিলে তেওঁ পাচলি কিনিলে হয় অৰ্থাৎ এই যে যোনটো কি আছিলে এক্সৰ কি কিনিলে ৪/১ কি কিনিলে পাচলি কিনিলে যোগ তাৰপিছত কি হৈছে ৫/৩ অংশৰে ফল মূল অৰ্থাৎ এক্সৰ কি কিনিছে ৫/৩ কি কিনিলেগৈ ফল মূল আৰু যোগ ৮/১ অংশৰে কি কিনিলে মিঠাই কিনিলে অৰ্থাৎ এক্সৰ কিমান মুঠ পইচা কিমান ৮/১ অংশ কিনিলেগৈ তেওঁ মিঠাই কিনিলেগৈ আৰু হাতত বাকী থকা ৮ টকা আৰু যোগ কিমান টকা বাকী আছিল তেওঁৰ হাতত ৮ টকা বাকী আছিল সমান কিমান মুঠ পইচাৰ পৰা কি কৰিলে তেওঁ এইখিনি কি কৰিলেগৈ কিনিলেগৈ হয়নে অৰ্থাৎ এতিয়া চোৱা এইটো চলিউশ্যন কৰা এই তলত 4 লিখা এই এক্সটো ওপৰটোৰ লগত পূৰণ হৈছে 1ৰ লগত এক্সপেণ্ড কৰিলে কিমান 1x বুলি লিখা 1x যোগৰ যোগ দিলোঁ 5ৰ তলত 5 লিখা এই 3টো এক্সৰ লগত পূৰণ হৈছে 3x যোগ তাৰপিছত তলত 8 আছে 8 লিখা এই 1টো এক্সৰ লগত কি হৈছে পূৰণ হৈছে অৰ্থাৎ 1x = 8 তাৰপিছত সমান ইয়াত x ইয়াত যোগ 8 = x তাৰপিছত চোৱা এতিয়া সমাধান কৰা এতিয়া কি কৰা এই 4 5 8ৰ কি কৰা লসাগু লোৱা 4 5 8ৰ কি কৰা লসাগু লোৱা যেহেতু এইটো যুগ্ম সংখ্যা আছে 2 দি দিয়া 2 চাইড কেইবাৰ যাব 2 বাৰ 5ত নাযায় 5ত তলত নমাই দিয়া 2 8ত কেইবাৰ যাব 4 বাৰ হয়নে এতিয়া চোৱা আকৌ যেহেতু ইয়াত যুগ্ম সংখ্যা আছে 2 2ত কেইবাৰ যাব এবাৰ 5ত নাযায় 5ত তলত নমাই দিয়া 2 চাইড কেইবাৰ যাব 2 বাৰ হয়নে এতিয়া চোৱা এইটো যেহেতু অযুগ্ম এইটো যুগ্ম এইটো আকৌ কি অযুগ্ম সেইকাৰণে চোৱা এতিয়া কি কৰা গোটেইকেইটা পূৰণ কৰি দিয়া 5 দুগুণ কিমান 10 10ৰ লগত 1 পূৰণ কৰিলে কিমান 10 10 দুগুণ 20 20 দুগুণ কিমান 40 অৰ্থাৎ ইয়াৰ লসাগুতে কিমান পালোঁ আমি 40 পালোঁ হয়নে এতিয়া 4 40ত কেইবাৰ যাব 4 নিউমাৰেটৰ পৰিলে 4 10 বাৰ যাব হয়নে 10 পূৰণ ওপৰত কিমান আছে 1 x আছে এইটো পূৰণ কৰা যোগৰ যোগ দিয়া 5টো 40ত কেইবাৰ যাব 5ৰ নিউমাৰেটৰ পৰা 5 8 বাৰ যাব হয়নে 8 বাৰ 5 8 গুণ কিমান 40 8 বাৰ যাব আৰু ওপৰত কিমান আছে 3x কি কৰা পূৰণ কৰা যোগৰ যোগ লিখা 8টো 40ত কেইবাৰ যাব 5 বাৰ মানে 5 বাৰ আৰু ওপৰত কিমান আছে 1x এইটো পূৰণ কৰি দিয়া যোগৰ যোগ 8ৰ 8 = xৰ x এতিয়া চোৱা কি কৰা এতিয়া তল 40 আছে 40 লিখা এতিয়া এইকেইটা যোগ এইটো পূৰণটো কৰি লোৱা 10ৰ লগত 1 পূৰণ কৰিলে কিমান 10x হয়নে 10 1 গুণ 10x যোগৰ যোগ 3 8 গুণ কিমান 24 xৰ x দিয়া যোগৰ যোগ তাৰপিছত কিমান আছে এই 5 1 গুণ কিমান 5 লগত x আছে x লিখা যোগৰ যোগ 8ৰ 8 = x এতিয়া চোৱা তলত কিমান আছে 40 লিখা এতিয়া এইকেইটাকে যোগ কৰা চোৱা ইয়াত কিমান আছে 24 আৰু 5 কিমান 29 29 আৰু 10 কিমান 39 39x যোগ 8 = x এতিয়া চোৱা কি কৰা এতিয়া যেহেতু কি কৰা ইয়াত কি আছে 39x তলত আছে 40 আৰু এই চাইডে যেহেতু এক্সটো আছে এই চাইডে লৈ আনা প্লাছত আছে এই চাইডে আনিলে কি হ'ব এক্সটো মাইনাছ হ'ব আৰু যেহেতু এইটো সমান দিয়া আৰু এইটো 8টো কি কৰা এই প্লাছ আছে এইটো চাইডে পাৰ কৰি দিলে কিমান হ'ব -8 এতিয়া চোৱা তলত কিমান আছে 40 লিখা ওপৰত কিমান আছে 39ৰ এক্সটো লিখি লোৱা আৰু এই 40ৰ লগত এইটো কিন্তু কি হৈছে পূৰণ হৈছে 40ৰ লগত এক্স পূৰণ কৰিলে কিমান হ'ব যিহেতু ইয়াত মাইনাছ আছে মাইনাছখন দি লোৱা 40ৰ লগত এক্স পূৰণ কৰিলে কিমান হ'ব 40x হয় আৰু সমান দিয়ে ইয়াত যেহেতু -8 আছে -8টো লিখি লোৱা এতিয়া কি কৰা চোৱা তলত 40 আছে 40টো লিখি লোৱা এইটো 40ৰ পৰা যদি 39 যায় কিমান হ'ব 1 হয়নে 1 আৰু x আছে x দিয়ে যেহেতু মাইনাছটো ডাঙৰ কাৰণে ইয়াত মাইনাছ দি লোৱা সমান দিয়ে ইয়াত -8 আছে 8টো লিখি লোৱা তাৰপিছত চোৱা এতিয়া কি কৰা কোণাকুণিকৈ কি কৰা পূৰণ কৰা যিহেতু ইয়াত তলত কি আছে এইটো তলত 1 এটা আছে বুলি ধৰি লোৱা এই 1xৰ লগত যদি 1টো কৰোঁ 1 গুণ কিমান হ'ব 1 হ'বগৈ ইয়াত মাইনাছ যিহেতু আছে মাইনাছখন দি লোৱা x লিখা আৰু ইয়াত কিমান আছে -8 লিখা পূৰণ ইয়াত 40 আছে 40 লিখা ইয়াত চোৱা আকৌ যেনেকৈ আছে তেনেকৈ লিখা -1ৰ 1 x লিখিলে সমান এইটোৰ লগত এইটো পূৰণ কৰা 40ৰ লগত 8টো পূৰণ কৰা 8 0 0 4 8 গুণ কিমান 32 হয়নে গতিকে অৰ্থাৎ কিমান হ'ল 320 আৰু যেহেতু ইয়াত কি আছে মাইনাছ আছে ইয়াত মাইনাছখন কি কৰা দি লোৱা ঠিক আছে এই চাইডত যেহেতু সমান আছে সমান থাকিলে কি কৰিব পাৰি আমি এই চাইডত মাইনাছখন এই চাইডত মাইনাছখন কি কৰিব পাৰি কাটিব পাৰি নহ'লে চোৱা এনেকৈ নকৰিলেও হ'ব এই এক্সটো ইয়াত ৰাখা আৰু ইয়াত কিমান আছে -320 আছে সেইটো লিখি লোৱা আৰু এই চাইডত যোনটো -1 আছে সেইটো এই চাইডে লৈ আনা -1টো হৰণ হৈ যাব এইটো মাইনাছৰ লগত মাইনাছটো কাটি দিয়ে 1টো তলত থাকিলে একো নাই তাৰমানে x = কি হ'ব 320 এতিয়া চোৱা আমাক কি কৈছে চোৱা
প্ৰশ্নটো চাই লোৱা কি কৈছে তেওঁ মুঠ কিমান টকালৈ বজাৰলৈ গৈছিল, অৰ্থাৎ আমি এক্সটো পাই গ'লোঁ। অৰ্থাৎ লিখিব পাৰি যে তেওঁ মুঠ 320 টকা লৈ বজাৰলৈ গৈছিল। এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 8 নম্বৰটো চোৱা কি হৈছে, এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি হয়, যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা তেন্তে ভগ্নাংশটো কিমান হয় 3/11 হয়। এতিয়া চোৱা চলিউশ্যনটো কেনেকৈ কৰিম আমি। নাম্বাৰ 18 চলিউশ্যন। চোৱা এইটো ওপৰৰ যোনটো কি আছে, এইটো ওপৰটোক লব বুলি কওঁ আমি, তলৰটো কি বুলি ক'ম হৰ। এতিয়া চোৱা প্ৰশ্নটো কি কৈছে চোৱা, কৈছে যে এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি, অৰ্থাৎ লবতকৈ 4 বেছি হৰটো, অৰ্থাৎ লবটো যদি আমি এক্স বুলি ধৰোঁ, এতিয়া চোৱা কেনেকৈ কৰিম। ধৰা হ'ল লব কিমান ধৰিলোঁ, লব সমান এক্স বুলি ধৰিলোঁ, লবটো এক্স ধৰিলোঁ। এতিয়া হৰটো কিমান হ'ব চোৱা, হৰ হ'ব কিমান চোৱা যদি হৰটো কি আছিল লবতকৈ 4 বেছি, অৰ্থাৎ লবতকৈ 4 বেছি, অৰ্থাৎ এক্স প্লাছ কিমান হ'ব হৰটো কিমান হ'ব, হৰ হ'বগৈ এক্স প্লাছ 4। এতিয়া চোৱা এতিয়া ভগ্নাংশটো কিমান হ'ব চোৱা, ভগ্নাংশটো হ'ব যিহেতু লবটো কি হ'ব ওপৰত বহি, এইটো লবটো এক্স আছে এক্স হয়নে, আৰু হৰটো যিহেতু তলত বহে হৰটো কিমান আছে চোৱা এক্স প্লাছ 4। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা, কৈছে যে হৰ লগতকৈ 4 বেছি, এইটো কৰিলে আমি যদিহে লবৰ লগত 6 যোগ, লবৰ লগত কি কৰোঁ আমি যদি 6টো যোগ কৰোঁ, এক্সৰ লগত যদি আমি কি কৰোঁ 6 যোগ কৰোঁ, আৰু হৰৰ পৰা যদি 6 বিয়োগ কৰোঁ, হৰৰ পৰা এইটো হৰ আছে কিমান এক্স প্লাছ 4, এইটোৰ পৰা যদি আমি কি কৰোঁ 6টো যদি কি কৰোঁ বিয়োগ কৰোঁ, তেতিয়াহ'লে ভগ্নাংশটো কিমান হয় বুলি কৈছে 3/11, অৰ্থাৎ ভগ্নাংশটো কিমান 3/11 মানে এইটো চলিউশ্যন কৰা। এতিয়া চোৱা কেনেকৈ কৰিম আমি, চোৱা এইটো কি আছে এক্স প্লাছ 6, ইয়াত কিমান আছে এক্স প্লাছ 4 মাইনাছ 6 সমান তলত 3 ওপৰত কিমান 11 হয়নে। এতিয়া চোৱা সমাধান কৰা। এতিয়া কি কৰা এইটো কি কৰা, যিমান আছে সিমান লিখি লিখা এক্স প্লাছ 6। এতিয়া কি কৰা ইয়াত কি আছে এক্সৰ এক্স লিখা, যিহেতু ইয়াত প্লাছ আৰু ইয়াত প্লাছ ইয়াত মাইনাছ আছে, এতিয়া বিয়োগ কৰা। এইটো 6ৰ পৰা 4 গ'লে কিমান 2, অৰ্থাৎ যিহেতু মাইনাছটো ডাঙৰ সেইকাৰণে মাইনাছ লিখা, আৰু ইয়াত 6ৰ পৰা 4 গ'লে 2 সমান কিমান তলত 3 ওপৰত 11 হয়নে। এতিয়া কি কৰা, যিহেতু কোনাকুনিকৈ আমি পূৰণ কৰিব পাৰি হয়নে, কোনাকুনিকৈ পূৰণ কৰা। এই 3 লগত এইকেইটা কি হৈছে পূৰণ হৈছে, 3 পূৰণ কিমান এক্স প্লাছ 6 আৰু এই চাইড কিমান সমান 11 লগত কি হৈছেগৈ পূৰণ কিমান হৈছেগৈ এক্স মাইনাছ 2। এতিয়া পূৰণ কৰা কিমান হৈছেগৈ চোৱা, এই 3 লগত এক্সপেণ্ড কৰিলে কিমান 3x, যিহেতু প্লাছ আছে প্লাছ দিয়া 3 কিমান 18, মাজত সমান দিয়ে 11 লগত এক্সপেণ্ড কৰিলে কিমান 11x, যিহেতু মাইনাছ আছে মাইনাছ দিয়ে 11 দুগুণ কিমান 22। এতিয়া চোৱা এই চাইডত কিমান আছে 3x ৰাখিলোঁ, এই চাইডত এক্সটো এই চাইড লৈ আনা, প্লাছ এক্স আছে 11, এই চাইড হ'লে মাইনাছ কিমান হয় 11x সমান দিয়ে, এই চাইড কিমান আছে মাইনাছ 22 লিখা, যিহেতু ইয়াত প্লাছত আছে এই চাইড আহিলে কি হ'ব মাইনাছ কি হৈ যাব 18 হৈ যাব। এতিয়া চোৱা এতিয়া 3x 11ৰ পৰা 3 গ'লে কিমান মাইনাছ 8x, যিহেতু মাইনাছটো ডাঙৰ হয় 8x সমান ইয়াত মাইনাছ আছে মাইনাছ কমন লৈ ল'লা, আৰু এই দুটা 8 2 কিমান 10 10 শূন্য 8 আছে 1 2 1 3 আৰু সেই 1 লৈ কিমান 4 মাইনাছ 40 হয়নে। এতিয়া চোৱা এই এক্সটো কি কৰা ইয়াত ৰাখা, আৰু এই চাইডত কিমান আছে মাইনাছ 42 লিখা, আৰু এই চাইডৰ 8টো কি কৰা এই চাইডে লৈ যোৱা, যিহেতু এই পূৰণ আছে এই চাইডত আহিলে কিমান হ'ব হৰণ হৈ যাব মাইনাছ 8, এইটো মাইনাছৰ লগত মাইনাছ কাটা, 8ৰ লগত যদি 40 টকাটো কিমান 8 40ত কেইবাৰ যাব 5 বাৰ, অৰ্থাৎ লিখিব পাৰি x সমান কিমান 5, অৰ্থাৎ এক্সটো কি আছে আমি লব ধৰিছিলোঁ হয়নে, লব এক্স ধৰিছিলোঁ, এতিয়া এক্সটো পাই গ'লোঁ কিমান লবটো কিমান পালোঁ 5 পালোঁ হয়নে। এতিয়া প্ৰশ্নটো কি কৈছে চোৱা, কি লাগে ভগ্নাংশটো ইমান হয় তেন্তে ভগ্নাংশটো ইমান হ'ব। এতিয়া চোৱা আমি কি লিখোঁ, এতিয়া লিখোঁ যে নিৰ্ণয় লব হ'ব কিমান 5। চ' আমাৰ প্ৰশ্নটো কি কৈছে এনে এটা ভগ্নাংশ উলিয়াব লাগে, এতিয়া ভগ্নাংশটো উলিয়াব লাগে। চ' আমাৰ ইয়াত লিখা আছে এইটো ভগ্নাংশটো কি হ'ব চোৱা, এইটো আমি ইয়াত কৰিব লাগিব। চ' এনেকৈ আমি ইয়াত কৰিব পাৰি যে ভগ্নাংশটো হ'ব ভগ্নাংশটো হ'ব কিমান হ'ব চোৱা, ভগ্নাংশটো আমি কিমান হৈছিলোঁ আমাৰ এক্স ওপৰত এক্স আৰু তলত কিমান আছে এক্স প্লাছ 4 হয়নে। এতিয়া চোৱা এক্স মানে কিমান পাইছিলোঁ আমি, এক্স মানে কিমান 5, ওপৰত 5 লিখা আৰু তলত কিমান এক্স মানে 5 প্লাছ 4, অৰ্থাৎ ওপৰত 5 আৰু 4 পাছে তলত কিমান 9, অৰ্থাৎ কিমান পালোঁ আমি 9 কিমান পালোঁ 5। এইটো হ'ল কি আমাৰ, এইটো হ'ল 9/5টো কি হ'ল আমাৰ আনচাৰ। আৰু ইয়াত চোৱা আমি এক্স 5 পাইছোঁ, এক্সটো মানে কি আমি লবটোৱে পাইছোঁ, যিহেতু আমাৰ ভগ্নাংশটো লাগে মানে এই ইয়াত চোৱা ভগ্নাংশটো আমি লিখি ৰাখিছিলোঁ, ভগ্নাংশটো হ'ব কিমান x/x + 4। এতিয়া আমি এইটো কৰি পেলাই এক্সৰ মানকেইটা বহাই পেলাই কি পালোঁগৈ 9/5 পালোঁ, এইটো হ'ল আমাৰ আনচাৰটো।
ইয়াৰ পাছত 19 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো 4/1 হয় পৰিমেয় সংখ্যাটো উলিওৱা অৰ্থাৎ এই 18 নম্বৰটো নিচে একেই চোৱা কেনেকৈ কৰিম আমি 19 নম্বৰ প্ৰশ্ন সলিউশ্যন চোৱা প্ৰথমে কি কৈছে চোৱা এটা পৰিমেয় সংখ্যাৰ হৰটো লবতকৈ 5 বেছি লবতকৈ 5 বেছি অৰ্থাৎ আমি ধৰি ল'ব লাগিব ধৰা হ'ল লব সমান কি ধৰি লৈছোঁ আমি এক্স ধৰি লৈছোঁ এতিয়া চোৱা হৰ হ'ব হৰটো কিমান হ'ব চোৱা হৰ কি কৈছে হৰ লবতকৈ 5 বেছি অৰ্থাৎ এই এক্সৰ পৰা লবৰ পৰা কিমান বেছি 5 বেছি অৰ্থাৎ কিমান হ'ব x+5 এতিয়া চোৱা ভগ্নাংশটো কি হ'ব পৰিমেয় সংখ্যাটো কি হ'ব যিটো পৰিমেয় সংখ্যা উলিয়াব দিছে পৰিমেয় সংখ্যাটো কিমান হ'ব চোৱা পৰিমেয় সংখ্যাটো কি হ'ব লবটো যিহেতু ওপৰত হৈ জানে এইটো আমি এনেকৈ লব ওপৰৰ সংখ্যাটোক লব বুলি কয় তলৰ সংখ্যাটো কি বুলি কয় হৰ যেনে ইয়াত কি লিখিলোঁ আমি 7/5 লিখিলোঁ অৰ্থাৎ কি এইটো লব কিমান 5 আৰু হৰ কিমান 7 হয় এতিয়া চব সংখ্যাটো কিমান এই লবটো এক্সটো ওপৰত আহিব আৰু এইটো কি হ'ব হৰটো কি হ'ব হৰটো কিমান হয় x+5 হ'ব এইটো x+5 এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় লবটোৰ পৰা 1 আৰু হৰটোৰ পৰা যদি আমি 3 কমাওঁ এইটো চোৱা এই এক্সৰ পৰা যদি 1 এটা কমাই দিওঁ আৰু যোনটো কি আছে x+5ৰ পৰা যদি আমি কিমান কমাওঁ 3টো কমাই দিওঁ -3 এটা কমাই দিলোঁ তো সমান কিমান হয় বুলি কৈছে চোৱা তেন্তে নতুন পৰিমেয় সংখ্যাটো কিমান 4/1 হয় হয়নে অৰ্থাৎ ভগ্নাংশটো কিমান পৰিমেয় সংখ্যাটো কিমান 4/1 এতিয়া এইকেইটা সলিউশ্যন কৰা ওপৰত কিমান আছে x+1 আৰু x+1 লিখি লোৱা এতিয়া x লিখা এইটো 5ৰ পৰা 3 গ'লে কিমান প্লাছটো যিহেতু ডাঙৰ প্লাছ লিখি লোৱা 5ৰ পৰা 3 গ'লে কিমান 2 সমান কিমান 4/1 এতিয়া চোৱা এইকেইটা কি কৰা কোনাকুনিকৈ কি কৰা পূৰণ কৰা 4 লিখে পূৰণ কিমান x-1 সমান 1 লিখি ল'লোঁ পূৰণ কিমান x+2 এতিয়া এইকেইটা পূৰণ কৰা 4 লগত x পূৰণ কৰিলে কিমান 4x যিটো মাইনাছ দিলে 4 কিমান 4 মাজত সমান দিয়া 1 লগত x পূৰণ কৰিলে কিমান 1x যোগ আছে যোগ দিয়া 2 × 2 এতিয়া চোৱা ইয়াত 4x লিখে আৰু এই চাইডৰ xটো এই চাইডে লৈ আনা প্লাছত আছে এই চাইডত আহিলে কিমান -1x সমান দিয়া যিহেতু যোগত 2 আছে 2 লিখা যিহেতু ইয়াত -4 আছে এই চাইডত আহিলে কি হ'ব +4 এতিয়া চোৱা 4ৰ পৰা 1 বিয়োগ কৰিলে কিমান 3x সমান 4 2 কিমান 6 হয়নে অৰ্থাৎ এতিয়া যদি আমি xটো যদি ইয়াত ৰাখোঁ কি হ'ব ওপৰত 6 লিখিলোঁ যিহেতু ইয়াত পূৰণ আছে এই চাইডে আহিলে হৰণ হ'ব 3 6 কেইবাৰ যাব 2 বাৰ যাব অৰ্থাৎ x সমান 2 পালোঁ হয়নে x মানে কিমান চোৱা x মানে কিমান লবটো আমি পালোঁ হয়নে এতিয়া চোৱা ভগ্নাংশটো কিমান হ'ব চোৱা ভগ্নাংশটো পৰিমেয় সংখ্যাটো হ'ব পৰিমেয় সংখ্যাটো কিমান লিখা আছিল চোৱা x+5 লিখি আছে হয়নে এতিয়া x তাৰপিছত x+5টো লিখিলোঁ এতিয়া xৰ মানটো কিমান পালোঁ 2 ওপৰত 2 লিখা ইয়াত কিমান 2 + 5 অৰ্থাৎ ইয়াত হ'ব 5 কিমান 7 ওপৰত 2 আছে 2 অৰ্থাৎ কিমান হ'বগৈ সংখ্যাটো কিমান হ'ব 7/2 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 20 নম্বৰটো চোৱা কি কৈছে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9 দুয়োৰে বৰ্তমান বয়স উলিওৱা চোৱা কেনেকৈ কৰিম আমি নাম্বাৰ 20 সলিউশ্যন চোৱা মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ হয়নে অৰ্থাৎ ধৰা হ'ল ৰোহনৰ বয়সটো আমি প্ৰথমে ধৰি ল'ব লাগিব ধৰা হ'ল ৰোহনৰ বৰ্তমান বয়স কিমান বছৰ x বছৰ আৰু মাকৰ বৰ্তমান বয়স কিমান হ'ব চোৱা কিমান হ'ব মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ অৰ্থাৎ ৰোহনৰ বয়সটো xৰ পৰা কিমান বছৰ বেছি xৰ পৰা 25 বছৰ অৰ্থাৎ কিমান হ'বগৈ মাকৰ বয়সটো মানে x + কিমান হ'ব 25 বছৰ হয়নে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা এই যোনটো কি আছে x আৰু তলত কি হ'বগৈ সেই x + 25 x + যোনটো 25 আছে এতিয়া চোৱা ইয়াতে কি কৈছে চোৱা 8 বছৰ পাছত এতিয়া 8 বছৰ পাছত কৰিলে কি হ'বগৈ এইটোৰ লগত 8টো কি হ'ব দুটাৰ লগত কি হ'বগৈ 8টো কি হ'ব যোগ হ'ব 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাতটো কিমান 4/9 কিমান 4 হয়নে এতিয়া সলিউশ্যন কৰি দিলে হৈ গ'ল আমাৰ এতিয়া চোৱা সলিউশ্যন কৰা ওপৰত কিমান আছে x + 8 যিহেতু 8 বছৰ হয়নে
8 বছৰ পাছৰ কথা কৈছে মানে সেইকাৰণে কি কৰিব লাগিব দুটা চাইডে কি কৰিলে ৰহনৰ বয়সৰ লগত 8 যোগ আৰু কি হ'ব মাকৰ বয়সৰ মাকৰ বয়স যোনটো আছিলে তাৰ লগত কি কৰিব লাগিব 8টো যোগ কৰিব লাগিব আৰু অনুপাতটো দিয়া আছে আমাক 9/4 এতিয়া আমাক কি কৰিলোঁ এইটো সমান কৰি দিলে আমাৰ এনচাৰটো ওলাই যাব চ' x + 8 8 লিখি ল'লোঁ এতিয়া চ' ইয়াত x লিখিলোঁ যিহেতু ইয়াতো যোগ আছে ইয়াতো যোগ আছে এতিয়া যোগ কৰা 25 আৰু 8 কিমান হ'ব 33 হ'ব হয়নে 33 আৰু ইয়াত চোৱা কিমান আছে 9/4 এইটো লিখি লোৱা এতিয়া কি কৰা কোনাকুনিকৈ পূৰণ কৰি দিয়া চ' এইটো 9 পূৰণ কিমান x + 8 তাৰপিছত সমান 4 লিখা তাৰপিছত পূৰণ কিমান x + 3 এতিয়া কৰা 9 লগত x পূৰণ কৰিলে কিমান 9x মাজত যোগ আছে যোগ দিয়া 8 9 কিমান 8 9 72 যোগৰ যোগ দিয়া 4 লগত x পূৰণ কৰিলে কিমান 4x প্লাছ আছে যিহেতু প্লাছ 33 লগত 4 পূৰণ কৰা 33 লগত 4 পূৰণ কৰিলে 3 ছেকেণ্ড 12 2 হাত আছে 1 3 ছেকেণ্ড 12 আৰু 1 কিমান 13 অৰ্থাৎ কিমান কৰিলে 132 এতিয়া x কেইটা একেলগ কৰা ইয়াত 9x আছে 9x লিখা যেহেতু এই চাইডত কি আছে 4x আছে এইটো এই চাইডে লৈ আনা 4x টো এই চাইডত আনি কি হ'ব -4x হৈ যাব সমান কিমান এইটো চাইডে কিমান আছে 132 লিখা ইয়াত কিমান আছে +72 আছে এই চাইডত আহিলে কিমান হ'ব -72 মানে এতিয়া চোৱা 9 পৰা যদি 4 যায় কিমান 5x সমান 132 পৰা 72 বিয়োগ কৰা 132 পৰা 72 বিয়োগ কৰা 2 পৰা 2 গ'লে 0 ইয়াৰ পৰা 1 ধাৰ কৰিলে কিমান হ'ব 13 হয়নে 13 পৰা 7 গ'লে কিমান 6 হয়নে অৰ্থাৎ কিমান পালোঁ 60 এতিয়া চোৱা x ইয়াত ৰাখা ওপৰত 60 ৰাখা যেটো 5 ইয়াত পূৰণ হৈ আছিল এই চাইডে আহিলে কি হ'ব হৰণ 5 7 কেইবাৰ যায় 12 বাৰ হয়নে অৰ্থাৎ x সমান কিমান 12 অৰ্থাৎ ৰোহনৰ বয়সটো কিমান লিখিছে আমি কিমান ধৰিছিলোঁ x ধৰিছিলোঁ এতিয়া x ৰ মানটো পাই গ'লোঁ তাৰমানে ৰোহনৰ বয়সটো কিমান পালোঁ আমি 12 পালোঁ হয়নে এতিয়া লিখিব পাৰি যে আমি ৰোহনৰ বৰ্তমান বয়স সমান কিমান 12 বছৰ এতিয়া মাকৰটো উলিয়াম আমি চোৱা মাকৰ বৰ্তমান বয়সটো চোৱা আমি কিমান ধৰিছিলোঁ x + 25 আছে হয়নে সমান x + 25 এতিয়া x ৰ মানটো কিমান পালোঁ আমি 12 যোগ 25 এইটো যোগ কৰাৰ পাছত 7 2 1 কিমান 3 অৰ্থাৎ কিমান বছৰ হ'ল 37 বছৰ কিমান দ্বিতীয় বছৰ 37 বছৰ এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত 21 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মনদ্বীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে মনদ্বীপে কি কৈছে ৰক্তিমক 8% লাভত বিক্ৰী কৰিলে ৰক্তিমে 5,400 টকা দি গাড়ীখন মেৰামতি কৰিলে তাৰপিছত তেওঁ নিপেনক কি কৰিলে 1,13,400 টকাত একো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰিলে মনদ্বীপে যে প্ৰথমজন আছিলে মনদ্বীপে গাড়ীখন কিমান দামত কিনিছিল অৰ্থাৎ এই ইয়াত তিনিজন মানুহ আছে এজন আছে মনদ্বীপ এটা হ'ল ৰক্তিম এজন হ'ল নিপেন হয়নে চ' এতিয়া কি কৈছে আমাৰ কি লাগে মনদ্বীপে যে প্ৰথম মানুহজন আছে মনদ্বীপে গাড়ীখন কিমান দামত কিনিছিলে সেইটো উলিয়াব লাগে চোৱা প্ৰথমে কি কৈছে তেওঁ 8% লাভত ৰক্তিমক বিক্ৰী কৰিছিল এতিয়া বিক্ৰী কৰাৰ আগতে কি কৰিব লাগিব তেওঁ গাড়ীখন কিনিবগৈ লাগিব হয়নে এতিয়া আমি প্ৰথম ধৰি ল'ব লাগিব চ' নাম্বাৰ 21ৰ সলিউশ্যন লিখি লওঁ এইটো ধৰি ল'ব লাগিব ধৰা হ'ল মনদ্বীপে গাড়ীখন x টকাত কিনিছিল বুলি ধৰি লওঁ x টকাত কিনিছিল x টকাত কি কৰিলে গাড়ীখন তেওঁ কিনিলে এতিয়া চোৱা গাড়ীখনৰ দামটো যদি আমি 100 টকা দি যদি কিনো গাড়ীখনৰ কিনা দাম যদি আমি 100 টকাত ধৰোঁ 100 টকা হ'লে বেচা দামটো কিমান টকা দি বেচা দাম কিমান হ'ব চ' 8% লাভ বুলি কৈছে নে 8% লাভ মানে 100 টকা হ'লে ইয়াৰ বেচা দামটো কিমান হ'ব যদি 100 টকা দি যদি কিনি কিমান লাভ হৈছে 108 টকা লাভ হ'ব নে কিমান হ'ব 108 হয়নে যিহেতু 8% কি হৈছে ইয়াত লাভ হৈ আছে এতিয়া চোৱা গাড়ীখনৰ কিনা দাম 100 টকা হ'লে বেচা দাম কিমান 108 টকা এতিয়া চোৱা গাড়ীখনৰ কিনা দাম যদি এটকা হ'লে বেচা দামটো কিমান হ'ব চোৱা বেচা দাম কিমান হ'ব 100 ভাগৰ কিমান হ'বগৈ 108 হ'বগৈ ইয়াৰ পিছত চোৱা গাড়ীখনৰ কিনা যদি x টকা হয় যিহেতু x ধৰিলোঁ আমি x টকা হ'লে বেচা দামটো কিমান হ'ব এই 108ৰ লগত কি হ'বগৈ এই xটো কি হ'ব পূৰণ হ'ব তলত দেখা আছে 100টো লিখা এইটো যদি আমি কৰোঁ যিহেতু 108ৰ লগত xটো পূৰণ হৈ আছে এইটো এনেকৈ লিখিব পাৰি 108x তলত কিমান আছে 100 এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা
কৈছে গাড়ীখন মেৰামতি কৰিলে তাৰপিছত তেওঁ নিপেনক ইমান টকা দি বিক্ৰী কৰিলে। মেৰামতি কিমান কৰিছে 5,400 টকা হয়নে? অৰ্থাৎ আৰু ইয়াত এই টকাখিনি কি হৈছে ইয়াতো সোমাই আছে হয়নে? অৰ্থাৎ ইয়াৰ পৰা এইটো কি কৰিলে আমি বিয়োগ কৰিলে, যিহেতু এই টকাখিনি কি গাড়ীখন মেৰামতি কৰাৰ পিছত ইমান টকা বিক্ৰী কৰিলে হয়নে নাই? অৰ্থাৎ এই যে যোনখিনি পইচা মেৰামতি কৰিলে সেইখিনি ইয়াত সোমাই আছে হয়নে? অৰ্থাৎ আমি কি কৰিব লাগিব এইখিনি বিয়োগ কৰিব লাগিব। চোৱা এই বেচা দামটোৰ পৰা কিমান আছে প্ৰশ্নমতে বেচা দামটো কিমান আছে 108x তলত সমান 100ৰ পৰা কি কৰিব লাগিব আমি দাম কিমান টকাত বিক্ৰী কৰিছে 1,13,400 হয়নে? 1,13,400টোৰ পৰা আমি কি কৰিব লাগিব এই যোনটো মেৰামতি পইচাটো আছে সেইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। 5,400 বিয়োগ কৰা 5,400 বিয়োগ কৰা। এতিয়া চোৱা যিমান আছে সিমান লিখা 108x 100 সমান হোৱা এতিয়াৰ পৰা এইটো বিয়োগ কৰা 1,13,400 আৰু ইয়াত কিমান আছে 5400 0 পৰা 0 গ'লে 0 0 পৰা 0 0 4 পৰা 4 গ'লে 0 ইয়াত 3 পৰা 5 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে কিমান 13 পৰা 5 গ'লে কিমান 8 হয়নে? ইয়াত যিহেতু 1টো ধাৰ কৰি লৈ গ'লে ইয়াত 0 আছে 0 ইয়াত 1 লিখা অৰ্থাৎ কিমান 108 তিনিটা 0। এতিয়া চোৱা কি কৰা এতিয়া এইটো তলত এটা আছে এতিয়া কোনাকুনিকৈ কি কৰা পূৰণ কৰা এইটোৰ লগত এইটো পূৰণ কৰা কিমান আছে 108x সমান সমান ওপৰত কিমান আছে 108 আৰু তিনিটা 0 পূৰণ এইটো কিমান 100 পূৰণ হৈ আছে। এতিয়া চোৱা এইটো কি কৰা এক্সটো ইয়াত ৰাখা সমান সমান এইটো কি হ'ব এইটো পূৰণ হৈছে এইটো এই চাইডলৈ লিখিব হৰণ হৈ যাব আৰু এইটো যিমান আছে সিমান লিখা 108 তিনিটা 0 পূৰণ 100। এইটো চোৱা এইটো 108 এইটো 108ত কেইবাৰ যাব 108 100ত এবাৰ যাব পিছফালে যিহেতু তিনিটা 0 আছে ইয়াত তিনিটা 0 বহাই দিয়া হয়। এতিয়া চোৱা কিমান আছে এক্সৰ এক্স ইয়াত কিমান আছে 1 1 2 তিনিটা 0 পূৰণৰ পূৰণ আৰু ইয়াত 100 100 সমান সমান এক্স সমান সমান যিহেতু 1ৰ লগত 1টো পূৰণ কৰি কিমান 1 1 গুণ 1 আৰু পিছফালে তিনিটা আৰু দুটা 0 হয়নে 5টা 0 ইয়াত যিহেতু তিনিটা আছে তিনিটা 0 লিখিলে আৰু পিছফালে দুটা 0 আছে দুটা 0 লিখে ইয়াত একক দশক শতক একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ কিমান এক্স সমান সমান কিমান অৰ্থাৎ চোৱা মনদ্বীপে গাড়ীখন কিমান এক্স টকাত কিনিছিল মানে অৰ্থাৎ কিমান টকাত কিনিছিল তেওঁ এক্স টকা মানে কিমান এতিয়া এক্সৰ মানটো পাই গ'লে যিহেতু আমি কিমান পালোঁ 1 লাখ তাৰমানে কি হ'ব ইয়াত লিখিব পাৰি যে মনদ্বীপে গাড়ীখন 1 লাখ টকাত কিনিছিল এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 22 নম্বৰটো চোৱা কি কৈছে বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মুঠ ছাত্ৰৰ 1/5 কি কৈছে 100 মিটাৰ দৌৰ আৰু 1/3 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্য 2 গুণৰ সমান ছাত্ৰই 4/100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। বাকী থকা 15জন ছাত্ৰই খেল উপভোগ কৰিছে। খেলপথাৰখনত মুঠ কিমান ছাত্ৰ আছে? তাৰপিছত ইয়াত যদি কি আছে ইয়াত 15 দি আছে 15 দিলে তোমালোকৰ কি হয় এনচাৰটোৰ লগত নিমিলিব সেইকাৰণে ইয়াত 145 দি লোৱা তাৰপিছত কি হ'ব প্ৰশ্নটোৰ লগত মিলিবগৈ এই 15 নহওঁ 145 দি কৰিম আমি ঠিক আছে। এতিয়া চোৱা নম্বৰ 22 সলিউশ্যন চোৱা যিহেতু মুঠ ইয়াত কি ছাত্ৰ দিয়া নাই হয়নে মোৰ ছাত্ৰটো দিয়া নাই সেইকাৰণে আমি মোৰ ছাত্ৰ লৈ লওঁ এক্স বুলি ধৰি লওঁ ধৰা হ'ল বিদ্যালয়ৰ মুঠ ছাত্ৰৰ সংখ্যা কিমান ধৰিলোঁ এক্স জন বুলি ধৰি ল'লোঁ হয়নে। এতিয়া চোৱা কি কৈছে 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে কিমান 1/3 হয়নে। এতিয়া চোৱা 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যাটো কিমান আছে ছাত্ৰৰ সংখ্যা কিমান কৈছে চোৱা কিমান কৈছে 100 মিটাৰ দৌৰত ছাত্ৰৰ 1/5 100 মিটাৰ দৌৰত 1/5 অৰ্থাৎ কিমান হ'ব সমান সমান কিমান 1/5 অৰ্থাৎ 5/1 হয় 5/1 কি কৈছেগৈ আমাৰ অৰ্থাৎ মুঠ ছাত্ৰৰ 5/1 কি হৈছে 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে অৰ্থাৎ এইটো কিমান হ'ব এইটো এক্সটো 1 লগত কি হৈছে পূৰণ হৈছে অৰ্থাৎ এক্স 1 গুণ কিমান এক্সৰ লগত 1 যদি পূৰণ কৰি কিমান এক্স হ'ব ওপৰত আৰু 5 হ'ব এক্সটো আৰু 1টো লিখাৰ দৰকাৰ নাই। তাৰপিছত এতিয়া 200 মিটাৰ চোৱা 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা কিমান আছে চোৱা ইয়াত চোৱা 200 মিটাৰ দৌৰত 1/3 200 মিটাৰ দৌৰত মানে 1/3 অৰ্থাৎ এতিয়া আমি এনেকৈ লিখিব পাৰোঁ এইটো এনেকৈ কিমান লিখিব সমান দিলোঁ 3/1 পূৰণ এক্স এইটো লিখিব পাৰি নহ'লে ডাইৰেক্ট লিখি দিব পাৰি যে আমি ওপৰত এক্স তলত কিমান 3/x বুলি লিখি দিব পাৰি। এতিয়া চোৱা এতিয়া কি কৈছে চোৱা
কৈছে 200 মিটাৰ আৰু 100 মিটাৰ দূৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ দুগুণ সমান ছাত্ৰ 4 পূৰণ 100 মিটাৰ দূৰত অংশগ্ৰহণ কৰিছে। অৰ্থাৎ 4 পূৰণ 100 মানে কিমান 400 মিটাৰ হয়নে? 4 পূৰণ 100 মানে কিমান 400 মিটাৰ। এতিয়া চোৱা 400 মিটাৰ দৌৰত ইয়াত 400টো ক'ৰ পৰা আহিল? ইয়াত 4 পূৰণ 100 সমান কিমান 400। 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা কি কৈছে চোৱা কৈছে 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ 2 গুণ। পাৰ্থক্যৰ কি হ'ব 2 গুণ। অৰ্থাৎ ইয়াত কিমান হেৰি কৰিছিলে সমান কিমান এই যে 3x আছে 200 মিটাৰত কিমান আছে 200 মিটাৰ আছে 3 আৰু ওপৰত আছে x মাইনাছ পাৰ্থক্য যিহেতু কৈছে সেইকাৰণে বিয়োগ কৰিব লাগিব। ইয়াত কিমান আছে 5 100 মিটাৰত কিমান আছে 5/x সমান ইয়াত যিহেতু কি কৈছে এইটো 2 গুণ বুলি কৈছে। এইটো কি কৈছে 100 আৰু 200 মিটাৰ কি বুলি কৈছে 2 গুণ। সেইকাৰণে 2টো কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব। এতিয়া চোৱা 2 লিখা। এতিয়া কি কৰা এই লসাগু ল'ব লাগিব আমি 3 আৰু 5ৰ যদি লসাগু লওঁ কিমান হ'ব 15 হ'ব। এই 3 15ত কেইবাৰ যাব 3 5 বাৰ যাব। পূৰণ ওপৰত x আছে xটো পূৰণ হ'ব। ইয়াত মাইনাছ আছে মাইনাছখন দিলোঁ 5 15ত কেইবাৰ যাব 3 বাৰ। আৰু যিহেতু ওপৰত কি আছে xটো পূৰণ আছে xটো লিখি লোৱা ব্ৰেকেটটো ক্ল'জ কৰি দিয়া। তাৰপিছত 2 আছে 2টো আকৌ তেনেকৈ লিখা ব্ৰেকেট দিয়া তলত 15 আছে 15 লিখি লোৱা। এইটো পূৰণ কৰা 5ৰ লগত x পূৰণ কৰিলে কিমান 5x মাইনাছৰ মাইনাছ দিয়া 3ৰ লগত xটো পূৰণ কৰিলে কিমান হ'ব 3x। তাৰপিছত চোৱা 2 লিখা। তাৰপিছত চোৱা ওপৰত কিমান আছে এই তলত 15 লিখিলে 5ৰ পৰা 3 গ'লে কিমান 2x। এতিয়া চোৱা এই 2টোৰ লগত কি হৈছে ওপৰৰ পূৰণ হৈছে 2 দুগুণ কিমান 4 4x আৰু ইয়াত কিমান পালোঁ 15। অৰ্থাৎ 15 বাৰ কিমান পালোঁ x পালোঁ। এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে আমাৰ যিমানখিনি কি আছে টোটেল যোনটো ল'ৰা ছোৱালী আছে এই টোটেল ল'ৰা ছোৱালীটো কি আছে কিমান আছে টোটেল ল'ৰা ছোৱালী আছে আমাৰ x হয়নে? x সমান কিমান কৈছে এই 100 মিটাৰ দৌৰত কিমান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছিলে এইটো 5/x। তাৰপিছত 200 মিটাৰত কিমান 3/x আৰু 400 মিটাৰত কিমান কৰিছিলে 15/4x। এইকেইটা কি কৰিব লাগে যোগ কৰিব লাগে। এইখিনি সমান অৰ্থাৎ 5x প্লাছ 3x প্লাছ কিমান 15 কিমান 4x সমান যোগ আৰু ল'ৰা ছোৱালী কেইটামান থাকি গ'ল। চ' খেলৰ উপভোগ কৰা কিমান আছে 145। এইটো কি কৰিব লাগে 145টো কি কৰা লগতে যোগ কৰিব 145। এতিয়া চোৱা কি কৰিব লাগে আমি অৰ্থাৎ এই গোটেইখিনি সমান কি আমাৰ মুঠ ছাত্ৰ ছাত্ৰী। অৰ্থাৎ এতিয়া x যিহেতু ইয়াত এই চাইডত x আছে আৰু এই চাইডত এই গোটেইকেইটা x আছে সেইখিনি কি কৰা x কেইটা আমি কি কৰোঁ এক লগ কৰোঁ x দিলোঁ। এতিয়া এই xখিনি এই চাইডে পাৰ কৰিলে কি হ'ব যিহেতু প্লাছত আছে সেইকেইটা মাইনাছ হ'ব। মাইনাছ কিমান হ'ব 5 আৰু x প্লাছটো এই চাইডত মাইনাছ হ'ব কিমান 3x প্লাছ ইয়াত 15 ইয়াত কি মাইনাছ যিহেতু প্লাছত আছে সেইকাৰণে মাইনাছত হ'ব -4x। তাৰপিছত সমান যিহেতু 145 লগত x নাই সেইকাৰণে আমি ইয়াত কি কৈছোঁ এইটো সমানটো এইটো চাইডে ৰাখি থৈছোঁ 145। এতিয়া চোৱা এইকেইটা সমাধান কৰা এই x তলত এক এটা আছে বুলি ভাবি লোৱা। এতিয়া কি কৰা এই 5 3 আৰু 15 কি কৰা লসাগু উলিওৱা 5 3 আৰু 15 লসাগু উলিওৱা। এতিয়া চোৱা এই 3টো আছে যিহেতু ইয়াত সৰু 3টো পাছত নাযায় 5টো তলত নামি 3 3 কেইবাৰ যাব এবাৰ গ'ল 3 15ত কেইবাৰ যাব 5 বাৰ 3 5 কিমান 15। এতিয়া চোৱা ইয়াতো 5 আছে সেইকাৰণে 5 দি দিয়া 5 5ত কেইবাৰ যায় এবাৰ যিহেতু 1 আছে 1টো তলত নামাই দিয়া 5 5ত কেইবাৰ যায় এবাৰ। এতিয়া গোটেইখিনি পূৰণ কৰা 5 3 কিমান 15 অৰ্থাৎ ইয়াত লসাগুটো কিমান হ'ব 15। 1 15ত কেইবাৰ যাব 15 বাৰ যাব নে 1 15ত কেইবাৰ যাব 15 বাৰ। আৰু ওপৰত কিমান আছে যিহেতু x আছে xটো কি হ'ব পূৰণ হ'ব। ইয়াত মাইনাছ আছে মাইনাছ দিয়ে ইয়াত 5 15ত কেইবাৰ যাব 3 বাৰ পূৰণ যিহেতু ওপৰত x আছে xটো পূৰণ হৈছে x লিখিলোঁ আকৌ মাইনাছ দিয়ে 3 15ত কেইবাৰ যাব 5 বাৰ ওপৰত xটো পূৰণ হৈছে x লিখা যিহেতু ইয়াত মাইনাছ আছে মাইনাছ দিয়া মাইনাছ 15 15ত কেইবাৰ যাব এবাৰ আৰু ওপৰত কিমান পূৰণ হৈছে 4x সমান 145। এতিয়া কি কৰা এতিয়া তলত যিহেতু 15 আছে 15 লিখি লোৱা। এতিয়া এইকেইটা 15ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 15x মাইনাছ দিয়া 3 লগত x পূৰণ কৰিলে কিমান 3x যিহেতু মাইনাছ আছে মাইনাছ দিয়া 5ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 5x মাইনাছ আছে যিহেতু মাইনাছ দিয়া 4 লগত x পূৰণ কৰিলে কিমান হ'ল 4x সমান কিমান 145। এতিয়া চোৱা এতিয়া কি কৰা এইটো 15 লিখা। এতিয়া চোৱা এইটো যিহেতু যোগ আছে 15x ৰাখি থোৱা এই গোটেইকেইটা যিহেতু মাইনাছ আছে এইকেইটা পূৰণ কৰি লোৱা। ইয়াত মাইনাছখন দি লোৱা 3 5 আৰু 3 কিমান 8 8 4 কিমান হ'ল 12 x সমান কিমান 145। এতিয়া চোৱা কিমান হ'বগৈ এইটো তলত 15 আছে 15 লিখা এতিয়া 15 পৰা 12 গ'লে কিমান 3x সমান ইয়াত কিমান আছে 145। এতিয়া কি কৰে চোৱা এতিয়া কি আছে 15 এইটো তাৰমানে এই 145 তলত এটা 1 এটা আছে এতিয়া কোনাকুনিকৈ পূৰণ কৰা ইয়াত 3x সমান হ'ল 145 পূৰণ 15
চ' এতিয়া এক্সটো ইয়াত ৰাখিলোঁ সমান সমান ইয়াত যিমান আছে সিমান লিখা 145 লিখিলোঁ পূৰণ ইয়াত 15 লিখা যিটো ইয়াত 3 আছে এইটো চাইডে আহিলে কি হ'ব হৰণ হৈ যাব হয় হৰণ হ'ব 3 এতিয়া চোৱা কাটাকাটি কৰা 3 পোন্ধৰত কেইবাৰ যাব 5 বাৰ যাব এতিয়া চোৱা এক্স সমান সমান কিমান আছে 145 পূৰণ 5 হয়নে অৰ্থাৎ চোৱা এক্স সমান সমান এইটো 145ৰ লগত কিবা 5টো পূৰণ কৰা 145ৰ লগত 5টো পূৰণ কৰা 5 5 গুণ 25 25ৰ 5 7 আছে 2 4 5 গুণ 20 আৰু 2 কিমান 22 22ৰ 2 7 আছে 2 5 একে 5 2 কিমান 7 এটা কিমান পালোঁ 700 কিমান 25 এতিয়া চোৱা আমাৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰশ্নটো কি আছিলে আমাৰ কৈছে চোৱা কৈছে খেলপথাৰত মুঠ কিমান ছাত্ৰ আছে চোৱা এতিয়া মুঠ ছাত্ৰ আমি কিমান ধৰিছোঁ চোৱা এক্স ধৰিছিলোঁ হয়নে এতিয়া চোৱা এক্স কিমান পালোঁ 725 তাৰমানে কিমান খেলপথাৰত মুঠ ছাত্ৰৰ সংখ্যা কিমান সংখ্যা 725 এইটো হ'ল কি আমাৰ আনচাৰটো